স্টুডেন্টস ইয়াতে তোমালোকে দেখা পাইছা আজি নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ আৰু আজি আপোনালোকে দেখা পাইছে যে হয়তো বহুতে নাজানে এইটো যে এইচএছ ফাৰ্ষ্ট ইয়াৰ পাছিং মাৰ্কছবিলাক কিমান ছাবজেক্ট ৱাইজ বেলেগ বেলেগ ছাবজেক্টত কিমানকৈ হ'ব পাৰে চ' আমি ইয়াতে আজি দেখা পাইছোঁ তো আমি নেক্সটত গৈ আছোঁ নেক্সট পেজত যদি আপোনালোকৰ ছাবজেক্টত যিকোনো ছাবজেক্টত 100 মাৰ্ক থাকে আৰু ইয়াতে পাছিং মাৰ্ক কিমান হৈছে 30 তো ইয়াৰ ভিতৰত আছে প্ৰথমতে এছামিজ অল্টাৰনেটিভ ইংলিছ মেথমেটিক্স লজিক এণ্ড ফিলচফি হিষ্ট্ৰী এণ্ড এডুকেশ্যন তো এইকেইটাত থাকিব কিমান 100 মাৰ্ক থাকিব আৰু 5 মাৰ্ক হ'ব লাগিব 30 নম্বৰ তাৰপিছত দেখা গৈছে ইয়াতে আছে 90 মাৰ্ক যদি টোটাল থাকে তো ইয়াতে পাছিং মাৰ্ক হৈছে 27 আৰু এইটো আছে ক'ত ইংলিছত আছে অকল আৰু বাকীবিলাকত নাই তাৰপিছত আছে টোটাল মাৰ্ক 80 আৰু তাৰ ভিতৰত পাছিং মাৰ্ক হৈছে 24 ইয়াৰ ভিতৰত আছে পলিটিকেল সায়েন্স সোশিয়োলজি এণ্ড এন্থ্ৰোপলজি বিজনেছ ষ্টাডিজ ফাইনেন্স এণ্ড একাউণ্টেঞ্চি ইকনমিক্স তো এইকেইটা মানে মেইনলি পাব লাগিব 24 পালেহে পাছ হ'ব তাৰপিছত আছে টোটাল মাৰ্ক কিমান 70 আৰু ইয়াতে পাছিং মাৰ্ক হৈছে 21 ইয়াতে ছাবজেক্টবিলাক আছে কেমিষ্ট্ৰি ফিজিক্স বায়'লজি কম্পিউটাৰ সায়েন্স এপ্লিকেশ্যন জিঅ'গ্ৰাফি তো এইকেইটা আছিল কি 70 মাৰ্কছৰ ভিতৰত আৰু ইয়াতে পাব লাগিব কিমান 21 আৰু যদি বেলেগ কিবা ছাবজেক্ট আছে তো এইকেইটা ইয়াতে নাই মই এইকেইটাই ৰাখিছোঁ চ' ধন্যবাদ